ৰজা মৈদাম শাখা লেখিকা সমাৰোহ সমিতিয়ে এইবাৰ 2024 বৰ্ষৰ বিষ্ণু ৰাভা দিৱসটো 21 জুনৰ দিনা উদযাপন কৰে আৰু সভাত বন্তি প্ৰজ্বলন কৰে। শাখাৰ জ্যেষ্ঠা সদস্যা শ্ৰদ্ধাৰ শ্ৰীযুতা ফুলেশ্বৰী শইকীয়া বাইদেৱে আৰু তেখেতক সহায় কৰে বন্তিৰেখা শইকীয়া আৰু ৰঞ্জিতা দত্তই। সদস্যাসকলৰ এটি সমবেত সংগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰা হয়। কবিতাৰ শিৰোনাম অঘৰীৰ ঘৰ। এই ঘৰ অঘৰীৰ ঘৰ, অতি মনোহৰ। নাই ইয়াত টেক্স খাজনা, নাই একো আধুনিক যতন যাতনা, পাই পইচাৰ নাই হিচাপ নিকাচ। আনিছো খাইছো এই নীতি, নাই একো চৰকাৰৰ দুৰ্নীতি। চৰকাৰে বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে সুৰ। মাছ নিশা কোনে ৰাজ আলিয়ে দি খুল 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 কাৰাৰ ফাঁকে খুল, ভাং ভাং দুৱাৰৰ দান। শুন সৌৱা শুন শুন, ঘুহিছে ৰং বিহান। মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশান, ৰক্তেৰে ৰঞ্জিত সৰু উদীয়মান। আৰু মোৰ সন্মুখত উপবিষ্ট আমাৰ সদস্যসকল সকলোকে মই মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই আজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নৃত্যৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ। বিষ্ণুপ্ৰসাদ ৰাভা নৃত্যৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল সেই কথাটো মই ক'বলৈ লৈছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া কলিকতাৰ ৰিপন কলেজত ফিজিক্সত মেজৰ লৈ পেলাই যেতিয়া পঢ়ি আছিলে, তেতিয়া সেই সময়ত ছোভিয়েট দেশৰ পৰা এগৰাকী নৃত্যশিল্পী আহিছিলে কলিকতালৈ। তেওঁ বেলে ডেন্সাৰ, বেলে নৃত্য প্ৰদৰ্শন কৰে আৰু তেওঁৰ নাম আছিলে আনা পাভালভা। আনা পাভালভা আহিছিলে আৰু তেওঁ ৰাজহংস নৃত্য বুলি এটা নৃত্য প্ৰদৰ্শন কৰিবলৈ আহিছিলে। যেতিয়া শুনিলে যে ছোভিয়েটৰ ভাল এগৰাকী নৃত্যশিল্পী আহিব, তেওঁ কলেজৰ পৰা হোষ্টেলৰ পৰা তেওঁ সেই নৃত্য চাবলৈ গ'ল। তাৰপিছতে তাত ৰাজহংস নৃত্য বুলি যেতিয়া কথাটো ওলালে, ৰাজহংসটো সাধাৰণতে আমাৰ ভাৰতীয় জীৱন প্ৰণালীত নাচত সাধাৰণতে হাঁহটো প্ৰয়োগ কৰা নহয়। আমাৰ সাধাৰণতে মৌৰা চৰাইটোহে আমি নাচত ব্যৱহাৰ কৰোঁ। গতিকে মৌৰাৰ নাচ বুলি কয়, ময়ূৰৰ নাচ। কিন্তু তেতিয়া মানে বিষ্ণু ৰাভাই ভাবিলে যে ৰাজহংসৰ নাচনো কেনেদৰে দিবগে, চামগৈচোন। এনেকে বুলি গৈ পেলাই তেওঁ মানে ইমান আকৰ্ষিত হ'ল আৰু আনা পাভালভাই ইমান ধুনীয়াকে নাচটো দিলে, ৰাজহংসৰ নৃত্যটো। বিষ্ণুপ্ৰসাদ ৰাভা একেবাৰে মানে মোহিত হৈ গ'ল। ঠিক আছে, ধন্যবাদ দেই আহিলে যে। তাৰপিছতে মোহিত হৈ গ'ল তেওঁ। তেতিয়া কি কৰিলে, পাছদিনা ৰাতিপুৱাই তেওঁ আনা পাভালভাৰ ওচৰলৈ গৈ পেলাই খুব আন্তৰিকতাৰে ক'লে যে মই আপোনাৰ শিষ্য হ'ব বিচাৰো, আপুনি মোক নৃত্য শিকাওক। তেতিয়া আনা পাভালভাই ক'লে যে ভাৰতত নৃত্য শিকিবলৈ বৰ উজু, কাৰণ ভাৰতত আমাৰ শিলত কিছুমান মূৰ্তি খোদিত থাকে আৰু বিভিন্ন ভাস্কৰ্য থাকে, মন্দিৰবিলাকত কিছুমান নৃত্যৰ এটা মূৰ্তি থাকে।
সেই যে নৃত্যৰ এটা মূৰ্তিবোৰ ভাৰতৰ সেইবোৰৰ যদি গতিশীল এটা তালত লগাই দিব পৰা যায় তেতিয়াহ'লে এটা নৃত্য হৈ পৰিব। গতিকে তোমালোকে কিন্তু ভাৰতত নৃত্য নাচিবলৈ বৰ সুবিধা এনেকে বুলি ক'লে। সেই কথাটো বৰ সৰু কথা এটা ক'লে যদিও সেই কথাটোৱে মানে বিষ্ণুপ্ৰসাদ ৰাভাৰ মনত গভীৰ ৰেখাপাত কৰিলে। তেওঁ ভাবিলে যে বা এইটোতো সাংঘাতিক কথা ক'লে। গতিকে তেওঁ কি কৰিলে, কলিকতাৰ যিমান মূৰ্তি আছিলে নৃত্যৰ দৰে থকা, যিবোৰ শিলত কটা ভাস্কৰ্য বুলি কওঁ আমি, সেইবোৰ তেওঁ বিচাৰি উলিয়ালে। তাৰ পাছতে তেওঁ কলিকতাৰ মিউজিয়ামলৈ গ'ল। তাতো যিবিলাক নৃত্য ওপৰত আছিলে, শিৱৰ মূৰ্তি কাটি থোৱা আছিলে নৃত্য কৰি থকাৰ দৰে, সেই সকলোবিলাক তেওঁ বুটলি ল'লে তাৰ পৰা। তাৰ উপৰিও কলিকতাত কেইজনমান নৃত্যশিল্পীৰ ওচৰলৈ গৈ তেওঁ সেই নৃত্যসমূহ শিকিলে আৰু কেনেদৰে সেই ভাস্কৰ্যসমূহ নৃত্যত প্ৰয়োগ কৰিব পাৰি সেইবিলাকো তেওঁ অধ্যয়ন কৰিলে আৰু তেওঁ আচলতে সেই নৃত্যৰ ওপৰত ৰিচাৰ্চ কৰিলে। তাৰ পাছতে তেওঁ বৰপেটাত তেওঁ ভিনীহেক এজন থাকে। তেওঁ সেই ভিনীহেকৰ ঘৰলৈ আহি পেলাই তেওঁ বৰপেটাত যিবোৰ সত্ৰৰ যিবোৰ নৃত্য, সত্ৰীয়া নৃত্য, সেইসমূহ শিকিলে। সেইসমূহ শিকি তেওঁ 1930 চনত তেওঁ মানে কলেজ এৰিবলগীয়া হ'ল। তেওঁ ৰিপন মহাবিদ্যালয়খন এৰিবলগীয়া হ'ল কিবা বিশেষ কাৰণত। কিন্তু তেওঁ বেয়া লাগিলেহেঁতেন, কিন্তু তেওঁ যে নৃত্যবোৰ শিকিবলৈ পালে সেইটো কাৰণে মনত ইমান দুখ নালাগিলে। তেওঁ তেতিয়া আহি ভিনীয়েকৰ ঘৰতো বহুত নৃত্য, বৰপেটাতো বহুত নৃত্য শিকিলে। শিকি মেলি সেই সময়তে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম মানে অসমীয়া বোলছবিখন উলিয়াইছে আৰু তেওঁ তেতিয়া জ্যোতিপ্ৰসাদৰ ওচৰলৈ আহিলে। আহি পেলাই তেতিয়া জ্যোতিপ্ৰসাদৰ লগ লাগি পেলাই তেওঁ চিনেমাত গীতৰ লগত নৃত্যসমূহ প্ৰয়োগ কৰিলে। এনেদৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্যৰ প্ৰতি আকৰ্ষিত হ'ল আৰু তেওঁ ইমানেই নৃত্য ভাল পায়, তেওঁ চাল চলনতেই নৃত্যৰ ভংগীমা ফুটি উঠে। মই মাইনাক বহুত দিনৰ মূৰত দেখিছোঁ দেই, তোমাক বহুত দিনৰ মূৰত দেখিছোঁ। গতিকে সেই দুগৰাকীয়ে এনেকুৱা সুন্দৰ এটি পুত্ৰ জন্ম দিলে। তেখেতক বিষ্ণু ৰাভাক সৰুতে সেই অঞ্চলতে প্ৰাইমেৰী শিক্ষা দিলে। দিয়াৰ পাছতো তেওঁ সৈনিক স্কুলতো পঢ়িলেগৈ। সৈনিক স্কুলত পঢ়াৰ পিছত কলিকতাৰ চেণ্ট পল কলেজৰ পৰা তেখেতে ISc ডিগ্ৰী লাভ কৰিছিলে। প্ৰথম বিভাগত বহুত মেধাৱী আছিলে, প্ৰথম বিভাগতে ISc ডিগ্ৰী লৈছে। গতিকে কিন্তু তেখেত ইমানেই সমাজৰ প্ৰতি আকৃষ্ট, ইমান সমাজপ্ৰিয়, তেখেতে এই পঢ়া শুনা এৰি সমাজৰ কামত নিজকে বিলীন কৰি দিলে। মনৰ কথাটি মনৰ কথাটি হিয়াত বুকুতে ধোৱা লগনো কলি গ'ল তেওঁ যে
সকলো মহিলালৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই বিষ্ণু ৰাভাৰ বিষয়ে বিশেষ ক'বলৈ মোৰ ইমান অভিজ্ঞতা নাই। বাইদেৱে আমাৰ হীৰা বাইদেৱে যথেষ্টখিনি ক'লেই, কিন্তু মই নাটকৰ তেখেতৰ যি নিজে ৰচনা কৰা নাটকৰ বিষয়েহে এষাৰ মই ক'বলৈ আগবাঢ়ি আহিছোঁ। তেখেতে 8 বছৰ বয়সৰ পৰাই তেখেতে নাটকত লিপ্ত আছিলে। ঢাকাৰ তেখেতে হৰিচন্দ্ৰ নাটকখনত তেখেতে অভিনয় কৰিছিলে। ৰূপ কোঁৱৰ বুলি তেখেতৰ অভিনয়, সেই অভিনয়ে তেখেতৰ আৰম্ভণি। তাৰ পিছৰ পৰা তেখেতে সদায় অভিনয় জগততেই তেওঁ থাকিলে। অভিনয় হুঁচিয়াৰ বিপ্লৱ পথৰ যাত্ৰী আমি, সৰ্বহাৰাৰ মুক্তিকামী, চুৰ নকৰি আমি সংগ্ৰামী, দৰ্পধ্বনি পণ আমাৰ। হুঁচিয়াৰ হুঁচিয়াৰ, ধনী মহাজন জমিদাৰ, হুঁচিয়াৰ হুঁচিয়াৰ, শেষ যুদ্ধৰ আমি ৰণুৱা, পৃথিৱীৰ হালোৱা বনোৱা, সম বিজয়ী আমি ৰঙুৱা, ক'ত ৰবি ধনী এইবাৰ, হুঁচিয়াৰ হুঁচিয়াৰ। কথা ক'ব খুজিছোঁ। বিধতাৰ ঘৰ নাহিকে দুৱাৰ, গজেন্দ্ৰ কুমাৰ থাকে ভিতৰত, যেতিয়া কুমাৰ হয় বলৱান, বিধতাৰ ঘৰ ভাঙি কৰে খানমান। কওকচোন বাৰু এতিয়া সেইটো কি? বিধতাৰ ঘৰ নাহিকে দুৱাৰ, গজেন্দ্ৰ কুমাৰ থাকে ভিতৰত, যেতিয়া কুমাৰ হয় বলৱান, বিধতাৰ ঘৰ ভাঙি কৰে খানমান। হেৰি এইটো কি বুলি কয় কুমাৰ কুমাৰনী 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 প্ৰেমৰ কথাই কৈছে। ডিম বা কণী, কণীটোৰ ভিতৰত এটা বস্তু থাকে নাথাকে, জীৱ এটা থাকে নাথাকে? জীৱ এটা থাকে। সেই জীৱটোক জানো কোনোবাই কৰিছে হয় নহয়? নিজে নিজে ডাঙৰ হৈছে, নিজে নিজে আকৌ ফুটি পেলাই ওলাই গৈছে। কণী বুলি ক'লে টগৰ ফুলে খুৱাব, টগৰ ফুলে নুখুৱাই, কপৌ ফুলে খুৱাব, ওচৰলৈ আহিলো ডাঙৰ ফুলে নুখুৱাই, টগৰ ফুলে খুৱাব, টগৰ ফুলে নুখুৱাই, কপৌ ফুলে খুৱাব, কপৌ ফুলে নুখুৱাই, কপৌ ফুলে নুখুৱাই, যদি ৰাখো পাতে মোৰ, ইয়া ফুলে পাৰি দি, বুজি খোপাৰে মনোহৰ, নাহৰ ফুলে নুখুৱাই, ঈশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা, নাচা তমু ঘৰতেও নাচা, ঈশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা, নাচা তমু ক'লো কৈ আছোঁ নেগাই বুলিছে কি ক'ব অথনি কৈছোঁ। বন্দে আজি সম ভগত বৃন্দে, বন্দে সকলো হালি জালি ভাঙি, হিয়ানাখনি ভাহি যায়, কাৰোবাৰ ফোন বাজি আছে। আকাশখন ঢাকিলে, মহাধুমুহাই গৰজি যায়। আমাৰ লেখিকা সমাৰোহ সমিতিয়ে 20 জুনৰ পৰিৱৰ্তে 21 জুনৰ দিনা আমি ৰাভা দিৱস উদযাপন কৰোঁ আৰু সেইদিনা
আন্তৰ্জাতিক যোগ দিৱসো পৰে আৰু সেইবাবে আমি সেই আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আমাৰ অকণমান দুটামান অনুষ্ঠান যোগাসনৰ ওপৰতো দিয়া হয়। আমাৰ দুগৰাকী সদস্যাই যোগাসনৰ ওপৰতো 2-4টা কথা কয় আৰু সেয়া আপোনালোকে অকণমান চাওকচোন এতিয়া। কিন্তু আমি ৰাতিপুৱালৈকে 10টালৈকে 10:30টালৈকে কিন্তু আমাৰ সেই ভাগৰ অনুভৱটো নাহিছিলে। গতিকে আপোনালোকেও চেষ্টা কৰিব, স্বাস্থ্য ঠিকে থাকিব সকলোৰে। ৰাধা ফোন কৰি থাকিব, কঁকালৰ বিষ নহয়। সকলোৱে চকীত বহি বহিয়ে কৰক। দীঘলকৈ উশাহ লৈ লাহে লাহে এৰিব লাগে। ৰামদেৱৰ মতে কৰি কৰি যেতিয়া অভ্যাস হ'ব, এইটো কিন্তু অকণ বেলেগ এটা চিষ্টেমত কৰা হয়। কিন্তু আমাৰ কিন্তু এনেকুৱা যে লাগে আমি কপালভাতি কৰিছোঁ, আচলতে কপালভাতি নহয়, ভস্ত্ৰিকাই হয়, অকণমান জোৰকৈ কৰা হয়। এই ভস্ত্ৰিকাটোকে আৰু এটা আপোনাক কৰি কৰি যেতিয়া অভ্যাস হ'ব সেইখিনি কৰিব পাৰিম। ইয়াত কিন্তু শব্দটো বহুত ডাঙৰকৈ হয়। মই লগতে কথাটো মই এইটো উশাহটো লওঁতে আমাৰ শব্দ নহয়, আৰু দেখা আমাৰ শব্দ হয়। উশাহ লওঁতে শব্দ নকৰোঁ। পাঁচৰ পৰা 15 মিনিট। কপালভাতি কৰিলে আপোনালোকৰ মানে স্মৃতি শক্তি বৃদ্ধি পাব। 2 নম্বৰতে আপোনালোকৰ মাহেকীয়া সমস্যাৰ সমাধান হ'ব। সকলো সমস্যাৰ এটাই সমাধান হৈছে কপালভাতি। লগতে যাৰ নেকি চৰ্বি আছে, একেৰাহে কৰি থাকিলে সেই চৰ্বিটো লাহে 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 কমি যাব। কওকচোন অকণ দেই। ভিতৰলৈ আনিব লাগে। ৰাজহাড় পোন ৰাতিপুৱা যে পানী খাব চেষ্টা কৰিব দেই। আপোনালোকে চবেই নোৱাৰে কমকৈ চুই দিব চাবচোন। এনেকৈ লৈ চেষ্টা কৰিব, এনেকৈ পাৰি এনেকৈ একদম ফিটকৈ খাব। পানী খাই ৰাতিপুৱা এনেকৈ পাৰিলে কিন্তু লাহে লাহে পেটৰ চৰ্বি কমে দেই। কোনটো পজত এনেকৈ বহি লৈ আপোনাৰ সময়টো কম হৈছে কৰা। মোৰ একদম কম হৈছে। মোৰ এবাৰ ইণ্টাৰেষ্টো কম। মই আপোনালোকক সুবিধা পাই নাই, মই অকণমান দিছোঁ সেইটো নাই। আপুনি চাওকচোন ভৰিত চোৱা নাই হোৱা। আপোনাৰ মানুহজনী মূৰটোৱে চোৱা নাই। এইটো গদৰ বস্তু আছে। সেইটো আপুনি কোৱাটো মই শলাগৰ খৰাই দিওঁ আৰু ৰ'ব অকণমান। বাইদেউ এইগৰাকীয়ে জইন কৰে মাইনাই। যোৱাচোন বাইদেউ ওচৰলৈ যোৱা। যোৱা আমিও যামেই এতিয়া আৰু দেই। সভা ভংগই হ'ল আৰু তুমি অকণমান এইখিনি ৰৈ দিয়া, মই অকণমান ফটো লৈ দিম।